হেল্ল' গাইছ, ৱেলকাম টু মাই চেনেল। আজি অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই আপোনালোকক কিছু কামৰ বিষয়ে ক'ম। কাম অলপ কৰিলোঁ, অলপ ক্লিয়াৰে হৈ গ'ল সেইটো কাম। হ'লেও মই আপোনালোকক দেখুৱাম। বৰ্তমান এইপিনে মাটিবোৰ দেখিছে, এইবোৰ মাটিবোৰ এতিয়া আমি ইয়াত ঘৰ বনাম। নতুনকৈ এখন ঘৰ বনাম বুলি ভাবিছোঁ। চাৰ্ট দিব নোৱাৰিলেও মানে নৰ্মেলকৈ হ'লেও এখন বনাম ঘৰখন। তো তাৰে প্ৰচেষ্টা চলি আছে। বৰ্তমান আজি এয়া ইটা অলপ দিছে আৰু বাকী ইটা আহিবলৈ আছে। ইমানখিনি আনি থৈছে আৰু ইয়াত দেখিছে মই ইয়াত কিছুমান গুটি ৰোপণ কৰিছে। ইয়াত পচাইছোঁ, ঢাকি থোৱা আছে। আজি দিনটো এইটো কামতে গ'ল। আধা বেলা দোকানত আৰু আধা বেলা ইয়াত গুটি পচাইছোঁ, চব্জি গুটি। তাৰপিছত আছে বহুত অমিতা গুটি আছে, জলকীয়া গুটি আছে, দাংবডি গুটি, তাৰপিছত ভোলৰ গুটি, পানীলাও গুটি, ৰঙালাও গুটি, তিতা কেৰেলা গুটি। খেতি অলপ কৰোঁ বুলি ভাবিছোঁ। তাকে আজিকালি চব্জিৰ দাম যিহে হৈছে, সেইটো কাৰণে অলপ খেতি কৰি চাওঁচোন বোলো, কিনো ফল পাওঁ তাকে খেতিও আগত চলাই আনিছোঁ। এইপিনে আপোনালোকে দেখিছে, এইপিনে পানীলাও বৰ্তমানটো লাগি আছে। এয়া বেছি দিন হোৱা নাছিলে বাৰু, ৰিজাল্টটো ঠিকেই পাইছোঁ। তেনেকৈ একো ইয়াত সাৰ চাৰ একো দিয়া হোৱা নাই। যি আমাৰ এই ব্ৰইলাৰ ঘৰত যি ভুচিবোৰ আছে, ভুচি দিয়া হ'ল। তাৰপিছত আমাৰ ছাগলী অলপ সৰহকৈ আছে। সেই ছাগলী পায়খানা কম, এতিয়া পায়খানা দিলোঁ। ছাগলী পায়খানা এয়া মাটিৰ লগত মিক্স হৈ সাৰৰ দৰে হৈ আছিল আৰু সেয়া মিক্স কৰি তলত দিয়া হৈছে। বেলেগ সাৰ একো দিয়া নাই। তো এতিয়াও ফুলিও আছে, লাগিও আছে, খায়ো আছোঁ, বিকিও আছোঁ বৰ্তমান। আৰু পিছফালেও আছে বাৰু। আকৌ ইয়াত যেতিয়া পুলি হ'ব আকৌ ৰুব লাগিব। এতিয়া বৰ্তমান হাল বাবলৈ ট্ৰেক্টৰ মাতি থোৱা আছে, ট্ৰেক্টৰ অহা নাই বাৰু। বাকী ইটা ইমানটো পালেহি। এতিয়া বৰ্তমান মিস্ত্ৰী আমাৰ ইয়াত অভাৱ হৈ আছে। সকলো চৰকাৰী ঘৰ পাইছে, চৰকাৰী ঘৰ বনোৱাত ব্যস্ত হৈছে। আমাৰ চৰকাৰী লিষ্টত আমাৰ নাম নাই বৰ্তমান, এপ্লাইও কৰা হোৱা নাই। তো সেই যিহেতুকে পইচা অলপ চলপ আছে, যেতিয়া নিজেই যিটো ক্ষমতা সেইটো ক্ষমতাৰ পিছত বনাম বুলি ভাবিছোঁ। এয়া গাড়ী মাটিটো পেলোৱা হ'ল, 5 গাড়ী মাটি পেলোৱা হৈছে আৰু অলপ ভেটিটো ওখ কৰিম যেতিয়া, আৰু 10-12 গাড়ীমান আৰু ৰিকুৱাৰমেণ্ট আছে। তেওঁলোকে এতিয়া বৰ্তমান মাটিটো খন্দা হোৱা নাই, সেইটো কাৰণে তেওঁলোকে কৈছে কি মাটিটো আৰু কেইদিনমান লাগিব। ইয়াত ঘৰখন বনোৱাৰ কথা কৈ আছিলোঁ বাৰু নতুনকৈ। আমাৰ যিহেতু আগৰ পুৰণি ঘৰখন বহুতেই জৰাজীৰ্ণ হৈ গ'ল, তো সেইটো কাৰণে ঘৰখন বনাব লাগে। তাকে ঘৰখনৰ যি প্ৰস্তুতি চলিছে, আপোনালোকে তাৰে কিছু মুহূৰ্ত আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। এতিয়া বৰ্তমান মিস্ত্ৰী লাগিয়ে আছে বাৰু। বিশেষ তেনেকুৱা ইমান এটা কামটো আগবঢ়া নাই। তলৰ ফাউণ্ডেশ্যনটো কৰি পিনে এতিয়া বৰ্তমান এই ভীম গাঁথনি হৈ আছে। এতিয়া বৰ্তমান ভীমটো দি আছে। ঘৰখন আগলৈ বনাম বুলি ভাবিছিলে, কিন্তু তথাপিতো কিছুমান যিহেতু পৰিস্থিতিৰ কাৰণে এতিয়া বৰ্তমান এতিয়া মানে এই ঘৰখনৰ যি প্ৰস্তুতি, সেইটোৱে আপোনালোকক দেখুৱাওঁ কিমান কি আগবাঢ়িছে। ঘৰখনৰ ডিজাইন অলপ দেখুৱাম, কি ডিজাইনত বনোৱা হৈছে, কেনেকৈ বনালে ভাল হ'ব আপোনালোকেও জনাব অলপ। তো মই ইয়াত আপোনালোকক অলপ দেখুৱাই দিম। বৰ্তমান ইয়াত ক'লোৱেই আপোনালোকক, তলৰ ফাউণ্ডেশ্যনটো দি পিনে ওপৰত ভীম এটা দিয়া হ'ব। ভীমটো দিয়াৰ পিছত তাৰপিছত ৱাল গাঁথনি আহিব। বৰ্তমান এতিয়া ভীমটোৱে ঢালি আছে বাৰু। ঘৰখন আগফালে বনোৱা হ'লে ভালে আছিলে, কিন্তু আগফালে অকণমান অসুবিধা হয়। আমাৰ যি পদূলিৰ কাৰণে অকণ প্ৰব্লেম হৈ যায়। পদূলিটো মানে দুঘৰৰ মাজত অলপ সৰু হৈ যায়, ঠেক জেগা হয়। সেইটো কাৰণে এতিয়া আমি পিছলৈকে বনালোঁ আৰু যিহেতু ভালো লাগিব বাৰু, নিজানেই হৈ থাকিব। ৰাস্তা কাষত হ'লে বেয়া, গাড়ী মটৰ আহি থাকে, বৰ হুলস্থুল হৈ থাকে। তো সেইটো কাৰণে এতিয়া মই আপোনালোক ঘৰখন দেখুৱাইছোঁ ৰ'ব। এয়া চাব পাৰে, তলত প্ৰথমতে ইটা গঠা আছে, তাৰপিছত ওপৰত এতিয়া ভীম যাব। এইটো মিস্ত্ৰী লাগি আছে বাৰু।
মিস্ত্ৰী কাম কৰি আছে, মই দেখুৱাইছোঁ। এইটো ড্ৰয়িং ৰুম। এইটো আপোনাৰ কৰিডৰটো হ'ব, এইটো দেখিছে। এইটো খুটা এনেকৈ লাইনকৈ এইপিনে আৰু এইপিনে লাইনকৈ এইটো কৰিডৰ হ'ব। এইটো ড্ৰয়িং ৰুম হ'ব। ইয়াত মই থাকিম, ইয়াত আৰু মা আৰু বাইদেউ থাকিব। আৰু সেইটো গেষ্ট ৰুম হ'ব, যিকোনো ব্যক্তি মানে আহিলে মানে তাতে থকা কোৱা দিম। আৰু পিছফালে আৰু দুটা ৰুম ইনক্লুড কৰিবলৈ আছে। পিছফালে দুটা ৰুমত যিহেতু কিটচেন ৰুম লাগিবই, আৰু কিটচেন ৰুমৰ বাহিৰে আৰু এক্সট্ৰা এটা ৰাখিব লাগিব। আপোনাৰ এক্সট্ৰা ৰুমটো মানে কেতিয়াবা ডাইনিঙৰ ব্যৱস্থাটো এক্সট্ৰা ৰুমতে কৰিম ভাবিছোঁ। এইপিনে অকল কিটচেন থাকিব, এইপিনে ডাইনিং ৰুমটো বেলেগকৈ থাকিব। তাৰ পিছফালে আকৌ যাব লাগিব, পিছফালে টয়লেট, পিছফালে বাথৰুম সকলো সেইপিনে এটেচ কৰা হ'ব পিছফালে। বৰ্তমান ইয়াত দেখিছে এয়া 4টা ৰুমে বৰ্তমান, আৰু পিছফালে 2টা বহাব লাগিব। এই মাটিখিনি অঁতোৱাৰ পিছত পিছফালে আৰু 2টা ৰুম বহাব লাগিব। গৈছিলোঁ অকণ দেৰি, খুলিলোঁ এবেলা, খুলিলোঁ গুচি আহিলোঁ। এই আমাৰ মিস্ত্ৰী লাগি আছে, আমাৰ দীপক সঞ্চালক মহোদয়। বৰ্তমান তেওঁ ভীমৰ কামটো কৰি আছে। তেওঁ কিয় ক'ব নি, বেলেগ চাই আছে দেখোন। মিস্ত্ৰী এনেকৈ জুমি চাই কিবা দেখি পাম নেকি বুলি। তেওঁ বিশেষ একো দেখি নাপায়, অকণমান বেকা বেকিটো ক'ৰবাত থাকে আৰু এইটো কাৰণ এইবোৰ কি কয়, ফাৰ্মাৰ কয় ন। এই ফাৰ্মাৰবোৰ কিছুমান বেকা বেকি থাকে আৰু জইনত অলপ এনেকুৱা হয় আৰু। এইটো লাগি আছে বৰ্তমান, এইবোৰ যোগালীবোৰ লাগি আছে দেখুৱালৈ। এই মাটিখিনি অঁতোৱাৰ পিছত এইপিনে পিছফালে আকৌ 2টা ৰুম আহিব, এটা কিটচেন ক'লোঁ, এটা ডাইনিং, আৰু পিছফালে টয়লেট আৰু বাথৰুম এটেচ কৰি পিনে এইপিনে বনাব হ'ব, লাগিব মানে বনাবলৈ। তো এতিয়া বৰ্তমান 4টা ৰুমতে বহুত টকা খৰচা আহি পৰিছে, সেইটো কাৰণে চিন্তিত হৈ পৰিছোঁ। এতিয়া লাহেকৈ আৰু যেতিয়া পইচা হ'ব, তেতিয়া চাবতে লাগিব। যেতিয়া টকা পাতি আকৌ ৰাখিব পাৰিম, তেতিয়া লাহে অলপ বঢ়াই যাব লাগিব। বৰ্তমান 4টা ৰুম ষ্টাৰ্টিং কৰিছোঁ। কি ক'ম, চৰকাৰেও পইচা নিদিলে, চৰকাৰে ঘৰ এটাও নিদিলে। এতিয়া সেইটো কাৰণে নিজাববীয়াকৈ নিজে থাকিবৰ কাৰণে সৰু সুৰাকৈ হ'লেও ঘৰটো বনাই লৈছোঁ আৰু। বাকী কেনেকুৱা পালে আপোনালোকে জনাব। ঘৰৰ ডিজাইন, ফ্ৰণ্ট ডিজাইন কেনেকুৱা কি থাকিব, কেনেকুৱা থাকিলে ভাল হ'ব, সেইটো অকণমান আপোনালোকে জনাই দিলে ভাল পাম। তো আপোনালোকে কমেণ্টত জনাব। ভীমটো কমপ্লিট হ'বগৈ লাগে। মোৰ এইটো ভীমৰ কাৰণে এতিয়া গিটি পেলাই থোৱা আছে বাৰু। চিমেণ্টটো ইয়াত উলিয়াই থোৱা নাই, নিয়ৰ পৰি থাকে কাৰণে চিমেণ্টখিনি লাডু পাতি যায়। এইপিনে ইটাও বহুতখিনি ভাঙিলে, দেখি ল'ব আছে। বৰ্তমান এতিয়া মই আকৌ ঘৰৰ ওচৰৰ পৰা ওলাই আহি মিস্ত্ৰীসকলক কাম কৰিবলৈ দি বৰ্তমান এনেই ওলাই আহিছোঁ। লগৰ এজন ঘৰৰ পৰা আহোঁগৈ। কাম তেওঁলোকৰ ছুটি কৰিবলৈ হ'লেই বাৰু, বেছি দেৰি আৰু নাই। টাইমো আজিকালি বহুত সোনকালে যায়, ঠাণ্ডা দিনটো যাত ছুটি। সেইটো সময়ত মানে হিচাপমতে কাম লগাবই নালাগে, কাৰণ কেলৈ দিনটো কেনেকৈ পাৰ হৈ গুচি যায় গমেই নাপায়। কাম তেনেকৈ বিশেষ একো নহয়, কিন্তু দিনটো গুচি যায়, আন্ধাৰে হৈ যায়। সেই গতিকে কাম বিশেষ আগবাঢ়ি নাযায়। তো আপোনালোকে ঘৰ বনালে এইটো সময় নবনাব। আপোনালোকে আঘোণ পুহ মানত তেনেকুৱাত আপোনালোকে যদি ষ্টাৰ্ট কৰে, তেতিয়াও আপোনালোকৰ দিনটো অলপ হ'লেও দীঘল পাব। তেতিয়া বহুতখিনি আগবাঢ়ি যায় কামটো। এতিয়া বৰ্তমানটো ৰাতি দীঘল, দিনটো ছুটি হৈ আছে। তো এইটো সময়ত লগালে কি ক'ম, এতিয়া ঘৰৰ যি মালিক, তো তেওঁলোকৰ বহুত লছ হৈ যায়। তো মই এতিয়া গৈ থকা ৰাস্তাটো চাব, এয়া গৈ আহি আছোঁ মই বৰ্তমান। আমাৰ এয়া গাঁৱলীয়া ৰাস্তা, মেইন ৰোডটো সিপিনে আছে, মই সেইপিনৰ পৰা আহিলোঁ। এতিয়া বৰ্তমান এইফালেদি গৈ আছোঁ। আজিকালি লগৰবোৰ তেনেকৈ বিশেষ লগেই নাপাওঁ। ৰাতিপুৱা শুই উঠি দোকানলৈ গুচি যাওঁ, দোকানৰ পৰা আকৌ সন্ধিয়া আহোঁ। চ' তেনেকৈ ঘূৰিবলৈ নাপাওঁৱেই। দোকান যাওঁ, ঘৰত থাকোঁ, দোকান যাওঁ, ঘৰত থাকোঁ, সিমানেই। চ' আজি ভাবিলোঁ কি আধা বেলা দোকানখন খুলি তাৰপিছত ভাবিলোঁ কি ঘৰৰো বিশেষ কামবোৰ চাওঁ,
ঘৰৰ কামবোৰ কেনেকৈ চলিছে, ঘৰৰ কামবোৰ চালোঁ। আৰু মই আপোনালোকক দেখুৱাইছিলোঁ মই দেখুৱাইছিলোঁ এই যি শাক পাচলি যি গুটি পচাইছিলোঁ সেয়া দেখুৱালোঁ। সেইখিনি কাম কৰিলোঁ। সেইখিনি কাম কৰি এতিয়া মই বৰ্তমান লগৰকেইজনক বহুত দিন দেখা দেখি হোৱা নাই, সেইটো কাৰণে মই ভাবিলোঁ লগৰকেইজনক অলপ লগ কৰোঁ, কাৰণ লগৰো সময়ত দৰকাৰ হৈ যায়। ঠিক আছে, মই আকৌ আপোনালোকক লগৰজনৰ ঘৰৰ পৰাই দেখুৱাই আছোঁ।